নমস্কাৰ এইমাত্ৰ আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 3 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে এনেকুৱা খবৰ মুনিতেও চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰক মুম্বাইৰ মেট্ৰপলিটন মেজিষ্ট্ৰেট আদালতে মমতা বেনাৰ্জীক 2 মাৰ্চত আদালতত হাজিৰ হ'বলৈ সমন জাৰি কৰিছে। এজন বিজেপি নেতাই মমতাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সংগীতক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে। মুম্বাই ভ্ৰমণৰ সময়ত মমতা বেনাৰ্জীয়ে ৰাষ্ট্ৰীয় সংগীতক অপমান কৰাৰ অভিযোগ তুলি মুম্বাইৰ এজন বিজেপি নেতাই দাখিল কৰিছিল এজাহাৰ। বিজেপি নেতাজনে অভিযোগ কৰিছিল যে মমতা বেনাৰ্জীয়ে মুম্বাই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰীয় সংগীতক অপমান কৰিছিল। মমতাই বহি ৰাষ্ট্ৰীয় সংগীত গাইছিল আৰু 4-5 শাৰী গোৱাৰ পাছত তেওঁ থিয় হৈ ৰাষ্ট্ৰীয় সংগীত গাবলৈ আৰম্ভ কৰিছিল। সেয়াও তেওঁ আধাকৈ গাইছিল। বিজেপি নেতাজনে অভিযোগ কৰিছিল যে মমতা বেনাৰ্জীয়ে ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন 1971ৰ অধীনত এই অপৰাধ কৰিছে, যাৰ বাবে এতিয়া মমতা বেনাৰ্জীলৈ সমন জাৰি কৰিছে মুম্বাইৰ আদালতে। ভাৰতৰ ঐতিহাসিক পৰ্যটনস্থলী অজন্তা আৰু ইলোৰা গুহা পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। কোভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পোৱাৰ পাছত পৰ্যটকসকলৰ বাবে অজন্তা আৰু ইলোৰা গুহা পুনৰ মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। বুধবাৰৰ পৰা পৰ্যটকসকলৰ বাবে মুকলি কৰি দিয়া হয় অজন্তা আৰু ইলোৰা গুহা। অৱশ্যে পৰ্যটকসকলৰ বাবে কোভিড প্ৰট'কল বাহাল থাকিব। কোভিড ভেকচিন গ্ৰহণ কৰা প্ৰমাণপত্ৰ পৰ্যটকসকলৰ লগত ৰখাটো বাধ্যতামূলক বুলি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰখনে। ইতিমধ্যে পৰ্যটকসকলৰ বাবে অনলাইন টিকট বুকিং মুকলি কৰাও আৰম্ভ কৰিছে। উল্লেখযোগ্য যে কোভিডৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাত 8 জানুৱাৰীৰ পৰা বন্ধ কৰি দিয়া হৈছিল অজন্তা আৰু ইলোৰা গুহা। মহাৰাষ্ট্ৰ চৰকাৰে পৰ্যায়ক্ৰমে পৰ্যটকৰ বাবে আন পৰ্যটনস্থলীসমূহো মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব। NSPCৰ বিৰুদ্ধে পুনৰ সৰব বিধায়ক অখিল গগৈ। NSPCৰ জনবিৰোধী কাম শীঘ্ৰেই বন্ধ কৰাৰ দাবী বিধায়ক অখিল গগৈৰ। অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে জেলত ভৰাই ৰাখি চৰকাৰে NSPCৰ কাম কৰিলে বুলি অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। তেওঁ উল্লেখ কৰা অনুসৰি এক্সপাৰ্ট কমিটিৰ বাৰম্বাৰ সকিয়নিৰ পাছতো নদী বান্ধৰ কাম বন্ধ নহল। এক্সপাৰ্ট কমিটিৰ উপদেশ কেনেকৈ উলংঘা কৰি এই কাম চলাই আহিছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। কমিটিৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি গগৈয়ে কয়, যিটো শিলৰ ওপৰত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প হৈছে সেইটোৰ ওপৰত কোনো কাৰণতে বান্ধটো হ'ব নোৱাৰে। এই কথা বিশেষজ্ঞ সমিতিয়েও কৈছিল। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰম্ভ হ'লে লখিমপুৰ ধেমাজিকে ধৰি 3খন জিলা শেষ হৈ যাব। লগতে তেওঁ NSPCৰ এই জনবিৰোধী কামৰ বিৰুদ্ধে সকলো জাতীয় সংগঠনক একত্ৰিতভাৱে এই জলবোমাৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনাইছে। কেৱল মাত্ৰ 25% বিদ্যুতৰ বাবে 3খন জিলাৰ জনসাধাৰণক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াটো অনুচিত বুলি উল্লেখ কৰি পুনৰ NSPCৰ বিৰুদ্ধে সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক। ঝাৰখণ্ডৰ ধানবাদত সংঘটিত হৈছে এই শোকাবহ ঘটনা। অবৈধভাৱে কয়লা খনন কৰি থকা সময়তে মৃত্যু হৈছে 13জনকৈ শ্ৰমিকৰ। ধানবাদত থকা এটা পৰিত্যক্ত কয়লাখনিত খনন চলাই আছিল শ্ৰমিককেইজনে। ধানবাদৰ নিৰ্চাখণ্ডৰ ECL মুগমা অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। অবৈধভাৱে পৰিচালনা কৰা বন্ধ কয়লাখনিত 20 ফুট উচ্চতাৰ পৰা খনিৰ সঁজুলি পৰি যোৱাৰ ফলতে এই ঘটনা সংঘটিত হৈছে। ইয়াৰ ফলত বহুকেইজন শ্ৰমিক আবদ্ধ হৈ পৰিল কয়লাখনিটোত। এই ঘটনাৰ পাছতেই মৃত্যু হৈছে 13জনকৈ শ্ৰমিকৰ।